হয়, এক অতিকৈ দুৰ্ভাগ্যজনক ঘটনা সন্মুখত আহিছে। এই যি বৰ্ণনগৰ অঞ্চলত যি এই পশ্চিম বৰ্ণনগৰ বিদ্যালয়, ইয়াত একাংশ শিক্ষক তথা ইয়াৰ কৰ্মৰত কৰ্মচাৰীয়ে স্কুলৰ বিদ্যালয়ৰ ভিতৰ ভাগত ছাত্ৰ ছাত্ৰীসকলক নকলৰ দৰে প্ৰতিলিপি যোগান ধৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি বৰ্ণনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এনেকুৱা কাৰ্য আমি কেতিয়াও মানি নলওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে যাতে এনেকুৱা ল'ৰা ধেমালি নকৰে, তাৰ বাবে আমি অতি সোনকালে যাতে এই যি দোষী, এই দোষীসকলক যাতে অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰে। আৰু অনাগত দিনত যাতে এই যি কেন্দ্ৰটো আছে, এই কেন্দ্ৰটো যাতে অতি সোনকালে যাতে এক তদন্তৰ দাবী জনাইছোঁ। আৰু অতি সোনকালে তদন্ত কৰি যাতে দোষীক অতি সোনকালে যাতে শাস্তিৰ ব্যৱস্থা কৰে। পোহৰলৈ কেনেকৈ আহিছে? হয়, পোহৰলৈ আমি গম পোৱা অনুসৰি ইয়াৰ ৰাইজে যথেষ্টখিনি মানে সহায় কৰিছে। ইয়াৰ ৰাইজ তথা আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট পৰিমাণে ইয়াক আমাক সহায় কৰিছে। আৰু আমি বিশেষ সূত্ৰে গম পোৱা অনুসৰি ইয়াত প্ৰায় ভালেকেইজন ইয়াৰ শিক্ষক তথা কৰ্মচাৰী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি অনাগত দিনত ৰাইজৰ সন্মুখলৈ এই যি আমাৰ প্ৰমাণ আছে, এই প্ৰমাণসমূহ উলিয়াম। হয়, আৰু আমি এই ক্ষেত্ৰত যি অনুসন্ধান কৰিছিলোঁ, অনুসন্ধানত প্ৰায় 2জন লোক আমাৰ হাতত ধৰাত পৰিছিল। এই 2জন লোক একদম সন্মুখৰ পৰা জড়িত হৈ আছে এই ঘটনাটোত। কোন কোন ব্যক্তি এতিয়া চাওক, 2জন ব্যক্তি আছে। ইয়াৰে প্ৰিন্সিপালজন জড়িত আছে সন্মুখৰ পৰা, তেখেতৰ নাম জুলমণি ৰায়। গতিকে তেখেতৰ যোৱা বছৰত তেখেতে এই ক্ষেত্ৰতো কাম কৰি আহিছিল, এই দুৰ্নীতি কৰি আহিছিল। আৰু আগতেও তেখেতৰ যথেষ্টসমূহ দুৰ্নীতিত জড়িত আছে। গতিকে আমি গোটেইখিনি কথা আমি অতি সোনকালে আৰু আছে 2জন ব্যক্তি। আমি গতিকে এই কথাখিনি আমি অতি সোনকালে আমি প্ৰশাসনে বিহিত ব্যৱস্থা লয়। আমি প্ৰশাসনৰ আগত এই গোটেই আমাৰ প্ৰমাণখিনি তেখেতসকলৰ আগত আমি অৱগত হ'ম।